আপোনালোক সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি মই ভাৰতবৰ্ষত বহুল প্ৰচাৰিত ইংৰাজী বাতৰি কাকত হিন্দুত ইংৰাজী 29 নৱেম্বৰ 2025 অৰ্থাৎ 2025 চনৰ 29 নৱেম্বৰ তাৰিখে গ্ৰেজুৱেট টিচাৰৰ পৰা পোষ্ট গ্ৰেজুৱেট টিচাৰলৈ পদোন্নতি সম্পৰ্কে প্ৰকাশ পোৱা বাতৰি এটিৰ বিষয়ে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। যদিও বাতৰিটো অসমৰ নহয়, আমি বৰ্তমান শিক্ষকৰ পদোন্নতি বা টিচাৰ্ছ প্ৰমোশ্যনৰ ওপৰত দেশৰ উন্নত ৰাজ্যসমূহত লোৱা পদক্ষেপসমূহ জনা অতিকে প্ৰয়োজন। আপোনালোকে যাতে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চায় তাৰ বাবে মই আপোনালোকক প্ৰথমতেই অনুৰোধ জনালোঁ। ডিয়াৰ ভিউৱাৰ্ছ, বৰ্তমান এখন শিক্ষানীতিৰ অধীনত সমগ্ৰ ভাৰতবৰ্ষৰে শিক্ষা ব্যৱস্থা চলি আছে। আপোনালোকেও জানে ৰাজ্যভেদে শিক্ষা ব্যৱস্থাটোত কিছু পাৰ্থক্য আছে যদিও বা ইমপ্লিমেণ্টেশ্যনত ভিন্নতা দেখা যায় যদিও শিক্ষানীতিৰ মূল বিষয়বস্তু একেই থাকে। সেয়েহে আমাৰ অসমৰ শিক্ষা ব্যৱস্থাৰ অৱস্থাৰ বুজ ল'বলৈ হ'লে ভাৰতবৰ্ষৰ উন্নত ৰাজ্যসমূহৰ শিক্ষা ব্যৱস্থাৰ আভাস লোৱাটো অতিকে প্ৰয়োজনীয়। কৰ্ণাটক হৈছে দেশৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কেন্দ্ৰস্থল, যিখন ৰাজ্যৰ ৰাজধানী বেংগলোৰ সমগ্ৰ বিশ্বতে IT হাব হিচাপে পৰিচিত। তেনে এখন ৰাজ্যৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষকৰ অৱস্থা জনাটো অতিকে গুৰুত্বপূৰ্ণ। আজি মই আপোনালোকৰ আগত হিন্দু নিউজ পেপাৰখনৰ নিউজটো ব্যাখ্যা কৰাৰ লগতে অসমৰ শিক্ষা ব্যৱস্থাটো কৰ্ণাটকৰ শিক্ষা ব্যৱস্থাটোৰ লগত কি দিশত অমিল তাৰ এক চমু বিশ্লেষণ আগবঢ়াবলৈ গৈ আছোঁ। ডিয়াৰ ভিউৱাৰ্ছ, এতিয়া শুনক। প্ৰথমতে লিখিছে, আফটাৰ 14 years, high school teachers to be promoted as PU lecturers through eligibility test. হেডলাইনটোৰ অৰ্থ এনেকুৱা: 14 বছৰৰ পাছত উচ্চ মাধ্যমিক পৰ্যায়ৰ শিক্ষকক যোগ্যতাৰ পৰীক্ষা বা টেট পৰীক্ষাৰ জৰিয়তে PU বা প্ৰি ইউনিভাৰ্চিটি বা প্ৰাক বিশ্ববিদ্যালয়ৰ প্ৰবক্তা বা আমাৰ অসমত যাক স্নাতকোত্তৰ শিক্ষক বোলা হয় বা আগতে বিষয় শিক্ষক বুলি কোৱা হৈছিল, তেনে শিক্ষক হিচাপে পদোন্নতি দিয়া হ'ব। তলত সৰুকৈ লিখিছে, বাট হাই স্কুল টিচাৰ্ছ অপ'জ মুভ টু কণ্ডাক্ট টেষ্ট। অৰ্থাৎ উচ্চ মাধ্যমিক শিক্ষকসকলে পৰীক্ষা পতা বা অনুষ্ঠিত কৰা বিষয়টোৰ বিৰুদ্ধাচৰণ কৰিছে। এচাম শিক্ষকে বিৰুদ্ধাচৰণ কৰাটো তেনেই স্বাভাৱিক, কাৰণ জ্যেষ্ঠ শিক্ষকসকলে পৰীক্ষা পাছ নকৰাৰ সম্ভাৱনা প্ৰবল থাকে। এতিয়া আমি মূল বাতৰিটোলৈ যাওঁ। ফটোখনৰ তলত সৰুকৈ লিখিছে, দ্য ষ্টেট গভৰ্ণমেণ্ট হেজ ডিচাইডেড টু কণ্ডাক্ট এন এলিজিবিলিটি টেষ্ট ফৰ 100 marks with descriptive questions. 80% of the questions will be on first and second PU subjects, while 20% in a postgraduate subjects. অৰ্থাৎ ৰাজ্য চৰকাৰখনে 100 নম্বৰৰ বৰ্ণনামূলক প্ৰশ্নৰ যোগ্যতা নিৰূপক পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, য'ত 80% নম্বৰ প্ৰশ্ন PU বা হায়াৰ ছেকেণ্ডেৰী লেভেলৰ প্ৰথম আৰু দ্বিতীয় বিষয়ৰ ওপৰত থাকিব আৰু বাকী 20% নম্বৰ প্ৰশ্ন স্নাতকোত্তৰ বিষয়ৰ ওপৰত থাকিব। মন কৰিব লগা বিষয়টো হৈছে, ডেছক্ৰিপটিভ বা বৰ্ণনামূলক প্ৰশ্ন অৱতাৰণা কৰিলে ট্ৰেন্সপাৰেঞ্চি ৰখাটো অলপ জটিল হয় আৰু এনচাৰ স্ক্ৰিপ্ট চেক কৰোঁতেও সময় লয়। বাৰু আমি মূল বাতৰিটোলৈ আহিছোঁ। After 14 years, the state government has taken steps to promote eligible government high school assistant teachers to the post of lecturers in government pre-university PU colleges through an eligibility test. অৰ্থাৎ 14 বছৰৰ পাছত এটা যোগ্যতা নিৰূপক পৰীক্ষাৰ জৰিয়তে উচ্চ মাধ্যমিক পৰ্যায়ৰ উপযুক্ত সহকাৰী শিক্ষকসকলক চৰকাৰী প্ৰি ইউনিভাৰ্চিটি মহাবিদ্যালয়ৰ প্ৰবক্তা পদলৈ পদোন্নতি দিয়াৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। কৰ্ণাটকৰ চৰকাৰী শিক্ষা ব্যৱস্থাত ক্লাছ 11 আৰু 12 দুয়োটা প্ৰি ইউনিভাৰ্চিটি কলেজত ৰখাৰ ব্যৱস্থা আছে, কিন্তু আমাৰ অসমত ক্লাছ 11 আৰু 12 উচ্চতৰ মাধ্যমিক বিদ্যালয়তে থাকে।
কলেজবিলাকতো বৰ্তমানে ক্লাছ 11 আৰু 12 চলি আছে যদিও অনাগত ভৱিষ্যতত এই ক্লাছ দুটা কেৱল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকাৰহে সম্ভাৱনা প্ৰবল। কাৰণ এটা সময়ত সকলো উচ্চ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ পৰিৱৰ্তন বা ৰূপান্তৰিত হ'ব। ইয়াত নোট কৰিবলগীয়া পইণ্টটো হৈছে যে 14 বছৰ আগত হাইস্কুলৰ এছিষ্টেণ্ট টিচাৰ্ছসকলক প্ৰি ইউনিভাৰ্চিটি লেকচাৰলৈ বা পদলৈ পদোন্নতি দিয়া হৈছিল, মানে ঠিক 2010-11 চন মানত তেনে প্ৰমোশ্যন হৈছিল। বাতৰিটোৰ পৰৱৰ্তী অংশ এনেধৰণৰ: As per the cadre and recruitment rules of the pre-university education, 75% of the lecturers in government PU colleges are recruited directly through competitive examinations. অৰ্থাৎ বৰ্তমানৰ cadre and recruitment rules of the pre-university education অনুসৰি চৰকাৰী pre-university কলেজৰ 75% প্ৰবক্তাৰ পদ প্ৰতিযোগিতামূলক পৰীক্ষাৰ যোগেদি পোনপটীয়াকৈ পূৰণ কৰা হয়। অৰ্থাৎ এই নিয়মটো বা নীতিটো 14 বছৰ আগতো আছিল আৰু বৰ্তমানো আছে। তাৰ পাছত এনেধৰণৰ: The remaining 25% of the lecturer posts are filled by promoting government high school teachers. অৰ্থাৎ বাকী 25% প্ৰবক্তাৰ পদ উচ্চ মাধ্যমিক শিক্ষকসকলক পদোন্নতি দি পূৰণ কৰাৰ ব্যৱস্থা কৰা হয়। In 2011, the state government promoted high school teachers to the post of PU college lecturers. অৰ্থাৎ 2011 চনত কৰ্ণাটকৰ ৰাজ্য চৰকাৰে উচ্চ মাধ্যমিক শিক্ষকক প্ৰি ইউনিভাৰ্চিটি কলেজৰ প্ৰবক্তা পদলৈ পদোন্নতি দিছিল। এতিয়া কথা হ'ল 2011 চনত অসমৰ শিক্ষকৰ পদোন্নতি সম্পৰ্কে আলোচনা হৈছিলনে বা উচ্চ মাধ্যমিক পৰ্যায়ৰ শিক্ষক সংগঠনে কিবা ব্যৱস্থা গ্ৰহণ কৰিছিলেনে? সেই সময়তো অসমত বহুতো উচ্চ মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ অৰ্হতা স্নাতকোত্তৰ আছিল। লগতে কিছুসংখ্যক শিক্ষাগুৰুৱে BEd, BT আদি ডিগ্ৰীও ডেপুটেশ্যনত অধ্যয়ন কৰি তেতিয়াৰ দিনতেই লাভ কৰিবলৈ সক্ষম হৈছিল। যি কি নহওক, বৰ্তমান ইউনিফাইড ছাৰ্ভিচ ৰুলছখন শিক্ষা বিভাগে প্ৰস্তুত কৰি আছে। আমাৰ শিক্ষক সংগঠনসমূহে ছাৰ্ভিচ ৰুলছখন বিভাগক অতি সোনকালে প্ৰকাশ কৰি টিচাৰ্ছ প্ৰমোশ্যনৰ ব্যৱস্থা কৰিবলৈ ক'ব লাগে বা তেওঁলোকৰ ওচৰলৈ যাব লাগে, নহ'লে দেৰি হোৱাৰ সম্ভাৱনাই প্ৰবল। বাতৰিটোৰ পিছৰ অংশত এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে এনেদৰে উল্লেখ কৰিছে: The high school assistant teachers who are eligible for promotion should have a BEd educational qualification along with a postgraduate degree and should have secured 50% marks in their postgraduate degree in a teaching subject or 50% in a postgraduate degree in any optional subject studied at a graduation level. অৰ্থাৎ প্ৰমোশ্যনৰ বাবে উপযুক্ত উচ্চ মাধ্যমিকৰ সহকাৰী শিক্ষকসকলৰ BEd শৈক্ষিক অৰ্হতাৰ লগতে স্নাতকোত্তৰ ডিগ্ৰী থকাটো প্ৰয়োজনীয় আৰু তেখেতসকলৰ পঢ়োৱা বিষয়টোত পোষ্ট গ্ৰেজুৱেশ্যনত মিনিমাম 50% নম্বৰ থাকিবই লাগিব, নহ'লে গ্ৰেজুৱেশ্যন লেভেলত অধ্যয়ন কৰা যিকোনো অপশ্যনেল ছাবজেক্ট পোষ্ট গ্ৰেজুৱেশ্যনত অধ্যয়ন কৰি বিষয়টোত মিনিমাম 50% নম্বৰ লাভ কৰিবই লাগিব। ইয়াত এটা কথা কৈছে যে কোনোবা শিক্ষকৰ 50% নম্বৰতকৈ কম থাকিলে তেখেতসকলে গ্ৰেজুৱেশ্যনত পাছ কোৰ্চ হিচাপে থকা ছাবজেক্টত পোষ্ট গ্ৰেজুৱেশ্যন কৰি তাত 50% মানে মিনিমাম সৰ্বনিম্ন অতি কমেও 50% নম্বৰ লাভ কৰিব লাগিব। সেইকাৰণে হয়তো অসমতো শিক্ষকসকলে আজিকালি অসমীয়া বিষয়টোত পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী গ্ৰহণ কৰিছে, কাৰণ সকলোৰে গ্ৰেজুৱেশ্যনত অসমীয়া বিষয়টো থাকেই। লগতে এক্সপিৰিয়েঞ্চৰ কথা এনেদৰে উল্লেখ কৰিছে: They should have also completed at least 10 years of service. অৰ্থাৎ তেনে শিক্ষকসকলে কমেও 10 বছৰ উচ্চ মাধ্যমিক পৰ্যায়ৰ সহকাৰী শিক্ষক হিচাপে সেৱা আগবঢ়োৱাটো বাধ্যতামূলক। আকৌ উল্লেখ কৰিছে: If a teacher who has completed 10 years of service is not available, a teacher who has 7 years of service
would be considered for promotion. অৰ্থাৎ যদিহে 10 বছৰৰ শিক্ষকতাৰ সেৱা আগবঢ়োৱা শিক্ষক পোৱা নাযায় তেনে ক্ষেত্ৰত 7 বছৰৰ শিক্ষকতাৰ সেৱা আগবঢ়োৱা শিক্ষকক প্ৰমোচনৰ বাবে বিবেচনা কৰা হ'ব। অসমতো বৰ্তমানে প্ৰস্তুত কৰি থকা ইউনিফাইড ছাৰ্ভিচ ৰুলছখনত এই এক্সপিৰিয়েঞ্চ পিৰিয়ডৰ কথা উল্লেখ আছে, কিন্তু কিমান বছৰৰ অভিজ্ঞতা বিচাৰিব এতিয়াই ক'ব পৰা নাযায়। এটা ছাব হেডিঙেৰে বাতৰিটো কণ্টিনিউ হৈছে এনেদৰে, এলিজিবিলিটি টেষ্ট মেণ্ডেটৰী, অৰ্থাৎ যোগ্যতা নিৰূপক পৰীক্ষা বাধ্যতামূলক। কি লিখিছে চাওঁ আমি এতিয়া। The state government has decided to conduct an eligibility test for 100 marks with descriptive questions. অৰ্থাৎ চৰকাৰখনে বৰ্ণনামূলক প্ৰশ্ন থকা 100 নম্বৰৰ যোগ্যতা নিৰূপক পৰীক্ষা পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। 80% of the questions will be asked in first and second PU subjects, while 20% in a postgraduate subjects. অৰ্থাৎ 80% প্ৰশ্ন প্ৰি ইউনিভাৰ্চিটি লেভেলৰ প্ৰথম আৰু দ্বিতীয় বিষয়ৰ ওপৰত সোধা হ'ব আৰু 20% প্ৰশ্ন পোষ্ট গ্ৰেজুৱেশ্যন লেভেলৰ বিষয়ৰ ওপৰত সোধা হ'ব। আকৌ কৈছে, টিচাৰ্ছ who score at least 50% of marks will be eligible for promotion to the post of lecturer. অৰ্থাৎ যিসকল শিক্ষকে অতি কমেও 50% নম্বৰ লাভ কৰিব তেখেতসকলে প্ৰমোচনৰ বাবে যোগ্য বুলি বিবেচিত হ'ব। ইয়াত মন কৰিবলগীয়া কথাটো হৈছে যে পৰীক্ষাটো কোৱালিফাইং বেচিছৰ হ'ব। ইয়াত কাট অফ মাৰ্কছ নাথাকিব। অৰ্থাৎ প্ৰমোচনৰ বাবে কোৱালিফাই কৰা শিক্ষক হয়তো কেইবছৰমানলৈ অপেক্ষা কৰিব লগা হ'ব পাৰে। অসমত যেনেদৰে LP UPৰ টেট পৰীক্ষা কোৱালিফাই কৰাৰ পাছতো সিদিনা হাইস্কুল বা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট পাছ কৰাৰ পাছতো প্ৰাৰ্থী এগৰাকী কেতিয়াবা চাকৰিৰ বাবে 5 বছৰ 4 বছৰ 7 বছৰলৈকে অপেক্ষা কৰিবলগীয়া হৈছিলে। ঠিক তেনেদৰে কৰ্ণাটক চৰকাৰৰ শিক্ষকৰ পদোন্নতিৰ ব্যৱস্থাটো শিক্ষক এজনে পদোন্নতিৰ বাবে কিছু সময় হয়তো অপেক্ষা কৰিব লাগিব। ইয়াৰ পাছৰ অংশলৈ আহিছোঁ। Till now, the government has been directly promoting qualified teachers on the basis of their educational qualifications and seniority to the post of lecturer. অৰ্থাৎ এতিয়ালৈকে চৰকাৰখনে শিক্ষাগত অৰ্হতা আৰু জ্যেষ্ঠতাৰ ওপৰত ভিত্তি কৰি যোগ্য শিক্ষকসকলক প্ৰবক্তাৰ পদলৈ পোনপটীয়াকৈ পদোন্নতি দি আহিছে। ইয়াত এতিয়ালৈকে বা টিল নাও মানে 2011 চনৰ কথা কৈছে। তেতিয়ালৈকে চৰকাৰে প্ৰমোচনৰ বাবে উচ্চ মাধ্যমিক শিক্ষকসকলৰ মাজত কোনো পৰীক্ষা পতা নাছিলে। যিসকল শিক্ষকৰ পোষ্ট গ্ৰেজুৱেশ্যনত কমেও 50% নম্বৰ আৰু BEd ডিগ্ৰী বা BT ডিগ্ৰী আছিল, তেনে শিক্ষকসকলে পোনপটীয়াকৈ প্ৰি ইউনিভাৰ্চিটি প্ৰবক্তা পদলৈ পদোন্নতি লাভ কৰিবলৈ তেতিয়া সক্ষম হৈছিল। তাৰপিছত আকৌ লিখিছে যে however, the high school assistant teachers have objected to the eligibility test a first in a state. অৰ্থাৎ আনহাতে উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকসকলে যোগ্যতা নিৰূপক পৰীক্ষাৰ বিৰুদ্ধাচৰণহে কৰিছে, যিটো পৰীক্ষা ৰাজ্যখনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলৈ গৈ আছে। ইয়াত আচলতে জ্যেষ্ঠ শিক্ষকসকলৰ পোষ্ট গ্ৰেজুৱেশ্যনত 50% নম্বৰ আছে আৰু BEd ডিগ্ৰী আছে যদিও তেখেতসকলে যোগ্যতা নিৰূপক পৰীক্ষাটো পাছ নকৰিব বুলি শংকাত ভুগিছে বা শংকা প্ৰকাশ কৰিছে। আকৌ এটা প্ৰশ্ন কৰিছে এজন শিক্ষকে, why is an eligibility test that is not applicable for promotion in any government department being imposed only on high school teachers? A teacher question. শিক্ষক এজনে প্ৰশ্ন কৰিছে যে কোনো চৰকাৰী বিভাগত পদোন্নতিৰ বাবে দিব নলগা যোগ্যতা নিৰূপক পৰীক্ষা কেৱল উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলৰ ওপৰত কিয় জাপি দিয়া হৈছে? তেখেতে ঠিকেই কৈছে, যদিও তেখেতৰ প্ৰশ্নক সন্মান জনাই মই কওঁ যে যিহেতু প্ৰমোচনটো হায়াৰ লেভেললৈ হ'ব, সেই লেভেলৰ ছাবজেক্ট পঢ়াবলৈ 10 বছৰে তলৰ লেভেল এটাত পঢ়াই থকা শিক্ষক এজনৰ হায়াৰ লেভেলৰ ছাবজেক্ট নলেজ থকাটো বাঞ্ছনীয়। মানে যিবিলাক ছাবজেক্ট তেওঁ প্ৰি ইউনিভাৰ্চিটি লেভেল বা হায়াৰ ছেকেণ্ডেৰী লেভেলত পঢ়াব,
সেই ছাবজেক্ট নলেজ থকাটো অতিকে প্ৰয়োজনীয়। কাৰণ এজন ছাত্ৰ বা ছাত্ৰীৰ ভৱিষ্যত ক্লাছ 11 আৰু 12তে গঢ় লৈ উঠে। এই ক্লাছ দুটাক ভৱিষ্যত জীৱনৰ ভেটি বুলিও কোৱা হয়। গতিকে কৰ্ণাটক চৰকাৰে যোগ্যতা নিৰূপক পৰীক্ষা পতাৰ থল বহুতো আছে। অসমতো তেনে এক পৰীক্ষাৰ যোগেদিহে শিক্ষকৰ পদোন্নতি হোৱাৰ কথা ড্ৰাফ্ট ছাৰ্ভিচ ৰুলছত উল্লেখ কৰিছে। আৰু এনে হোৱাটো ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ লগতে সামগ্ৰিক সমাজখনৰ কাৰণে বা সমাজৰ অগ্ৰগতিৰ কাৰণে অতিকে প্ৰয়োজনীয়। অন্য এজন শিক্ষকে এনেদৰে বিৰুদ্ধাচৰণ কৰিছে। It is unscientific to propose an eligibility test for the promotion of PU lecturers. Most of the high school teachers eligible for promotion have 10 to 20 years of experience, and it would be sufficient if they were given departmental training after promotion, another teacher said. অৰ্থাৎ এজন শিক্ষকে এনেদৰে কৈছে যে প্ৰাক বিশ্ববিদ্যালয় বা PU প্ৰবক্তা পদলৈ প্ৰমোচনৰ বাবে যোগ্যতা নিৰূপক পৰীক্ষা পতাৰ প্ৰস্তাৱটো বিজ্ঞানসন্মত নহয় বা যুক্তিসংগত নহয়। কাৰণটো তেখেতে কৈছে যে পদোন্নতিৰ বাবে যোগ্য বেছিভাগ উচ্চ মাধ্যমিক শিক্ষকৰ 10 পৰা 20 বছৰলৈ শিক্ষকতা কৰাৰ অভিজ্ঞতা আছে, আৰু তেনে শিক্ষকক পদোন্নতিৰ পাছত বিভাগীয় প্ৰশিক্ষণ দিলে যথেষ্ট হ'লহেঁতেন বুলি তেখেতে মত পোষণ কৰিছে। পুনৰ এটি ছাব হেডিঙেৰে বাতৰিটো কণ্টিনিউ কৰিছে। PU lecturers association welcomes move, অৰ্থাৎ প্ৰাক বিশ্ববিদ্যালয় প্ৰবক্তা সংস্থাই এই প্ৰচেষ্টাক আদৰণিহে জনাইছে। বাতৰিটো এনেধৰণৰ হৈছে। The Karnataka Government Pre-University College Lecturers Association on the other hand has welcomed the government's decision, অৰ্থাৎ কৰ্ণাটক চৰকাৰী প্ৰাক বিশ্ববিদ্যালয় মহাবিদ্যালয় প্ৰবক্তা সংস্থাই আনহাতে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে, মানে এলিজিবিলিটি টেষ্ট পতাৰ সিদ্ধান্তক আদৰণি জনাইছে। ভিডিঅ'টো শেষ পৰ্যায়ে পাইছেহি। মাজতে আপোনালোকক ভিডিঅ'টো লাইক আৰু লগৰসকলৰ লগত শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এনেকুৱা ভিডিঅ' আপলোড কৰোঁতে যাতে আপোনালোকে পোনপটীয়াকৈ চেনেলটোৰ পৰা চাব পাৰে তাৰ কাৰণে চেনেলটোৰ বেল আইকনটো টাচ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। ঠিক আছে, এতিয়া আমি পৰৱৰ্তী অংশলৈ আহিছোঁ। A.H. Ningegoura, president of the association, said, all government recruitments are done through competitive examinations. Teaching at a PU level requires good quality lecturers. For the sake of quality education, the government's decision to conduct an eligibility test is a good one. অৰ্থাৎ সংস্থাৰ সভাপতি A.H. Ningegoura ডাঙৰীয়ে কৈছে যে সকলো চৰকাৰী নিযুক্তি প্ৰতিযোগিতামূলক পৰীক্ষাৰ সহায়ত দিয়া হয়। প্ৰাক বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিবলৈ বা শিকাবলৈ ভাল গুণগত মানসম্পন্ন শিক্ষকৰ প্ৰয়োজন হয়। তেখেতে কৈছে যে গুণগত শিক্ষাৰ খাতিৰতে চৰকাৰৰ যোগ্যতা নিৰূপক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্ত এটা শুভ আৰু সত্য এটা সিদ্ধান্ত। বাতৰিটো ইমানতে শেষ হৈছে যদিও ভিডিঅ'টো শেষ হোৱা নাই। কোনোৱে প্ৰশ্ন কৰিব পাৰে যে কৰ্ণাটকৰ বা শিক্ষা ব্যৱস্থাত থকা শিক্ষকৰ পদোন্নতিৰ বাতৰিটো অসমত কিয় প্ৰয়োজন? ইয়াৰ কাৰণ তিনিটা আছে। প্ৰথমটো হৈছে আমাৰ চাৰিওফালৰ একে শিক্ষা নীতিৰে পৰিচালিত বিভিন্ন ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ শেহতীয়া কাৰ্যকলাপৰ বিষয়ে অৱগতকৰণ। দ্বিতীয়তে কৰ্ণাটকৰ দৰে তথ্য প্ৰযুক্তিত আগবঢ়া দেশৰ ভিতৰতে উন্নত শিক্ষা ব্যৱস্থা এটা যোৱা 14 বছৰ আগত কেনে আছিল আৰু আজি কেনে হ'বলৈ গৈ আছে তাকো জনাৰ প্ৰয়োজন। তৃতীয়তে আমি তেনে এক পৰ্যায়ৰ শিক্ষা ব্যৱস্থা এটাৰ ওচৰ চাপিবলৈ আমাৰ চৰকাৰৰ আৰু বিভাগৰ কৰণীয় কি হ'ব লাগে তাকো গুৰুত্ব দিয়াৰ প্ৰয়োজন। সৰ্বশেষত আশা কৰোঁ যে অসমৰ শিক্ষা বিভাগে অতি সোনকালে ইউনিফাইড ছাৰ্ভিচ ৰুলছ প্ৰকাশ কৰক, শিক্ষকসকলৰ পদোন্নতিৰ ব্যৱস্থা কৰক আৰু চৰকাৰী শিক্ষা খণ্ডলৈ গতিশীলতা আনক। সকলোৰে কুশল মংগল কামনা কৰি ভিডিঅ'টো ইমানতে মই সামৰণি মাৰিছোঁ। ধন্যবাদ।